নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। এটা বিশেষ জৰুৰী খবৰ আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু বিষয়বস্তুটো হ'ল যি আমাৰ জনজাতীয় যি গৌৰৱ পাখৱাৰা অনুষ্ঠিত কৰাৰ সম্পৰ্কত এখন বিশেষ জিলাৰ পত্ৰৰ আলমত অৱগত কৰাবলৈ চেষ্টা কৰিম। আৰু হয়তো এখন জিলাৰ যদি পত্ৰ আহিছে তেতিয়াহ'লে হয়তো অনাগত দিনত আপোনালোকৰ জিলালৈ ইতিমধ্যে বা আগন্তুক দিনত হয়তো এই পত্ৰখনৰ বা এনেকুৱা ধৰণৰ এক্টিভিটিছৰ সম্পৰ্কে নিৰ্দেশনা আহিব। পত্ৰখনত বিষয়বস্তু হিচাপে উল্লেখ কৰি লিখিছে যে 15 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ জনজাতীয় গৌৰৱ পাখৱাৰা উদযাপন কৰাৰ অংশ হিচাপে বিদ্যালয়ত কৰিব লগা বিভিন্ন এক্টিভিটিছৰ সংক্ৰান্তত বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে, আপোনালোকে হয়তো জ্ঞাত যে সকলো জনজাতীয় স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা জনোৱাৰ লগতে স্বাধীনতা সংগ্ৰাম আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ যি অৱদান সেই অৱদানক স্মৰণ আৰু স্বীকাৰ কৰাৰ বাবে আৰু আৰ্থ-সামাজিক উন্নয়নৰ বাবে কৰা প্ৰচেষ্টাক তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে যে আপোনালোকে হয়তো জ্ঞাত যে সকলো জনজাতীয় স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা জনোৱাৰ লগতে স্বাধীনতা সংগ্ৰাম আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ যি অৱদান সেই অৱদানক স্মৰণ আৰু স্বীকাৰ কৰাৰ বাবে আৰু লগতে আৰ্থ-সামাজিক উন্নয়নৰ বাবে কৰা প্ৰচেষ্টাক পুনৰ শক্তিশালী কৰাৰ বাবে 15 নৱেম্বৰক জনজাতীয় গৌৰৱ দিন হিচাপে ঘোষণা কৰিছে জনজাতীয় অঞ্চলসমূহত। আৰু 15 নৱেম্বৰ তাৰিখে দেশৰ এগৰাকী চিনাকি স্বাধীনতা সংগ্ৰামী আৰু জনজাতীয় নেতা বিৰছা মুণ্ডাৰ জন্মবাৰ্ষিকী। জনজাতীয় গৌৰৱ দিৱসে জাতিসমূহৰ ইতিহাস আৰু সাংস্কৃতিক যি জনজাতিসকলৰ অৱদানক স্মৰণ কৰে আৰু আমাৰ অন্তৰ্ভুক্ত সাংস্কৃতিক যি ঐতিহ্য সেই ঐতিহ্য উপস্থাপনৰ বাবে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু জাতিসমূহৰ গৌৰৱ আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তলত দিয়া বিভিন্ন ধৰণৰ আচলতে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলি কোৱা হৈছে। আৰু প্ৰথম দিন হিচাপে উল্লেখ কৰি লিখিছে যে বিৰছা মুণ্ডাৰ বিশেষ সভা আৰু তেওঁৰ অৱদানক স্বীকৃতি দি স্বাধীনতা সংগ্ৰাম আৰু ইয়াৰ বাহিৰত জনজাতীয় সম্প্ৰদায়ৰ যি ভূমিকা সেই ভূমিকাক উজ্জ্বল কৰি তোলা। দ্বিতীয় দিনত কৈছে যে জনজাতীয় দেৱাল কলা প্ৰকল্প ছাত্ৰ-ছাত্ৰীসকলক জনজাতীয় শিল্পৰ বিষয়ে জানিবলৈ আৰু প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ সাংস্কৃতিক যি বুজাবুজি আৰু যি সৃষ্টিশীলতা সেই সৃষ্টিশীলতাক সমৃদ্ধ কৰাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে। তৃতীয় দিন হিচাপে উল্লেখ কৰি লিখিছে যে জনজাতীয় ঐতিহ্যৰ ওপৰত যি তথ্যচিত্ৰ প্ৰদৰ্শন, জনজাতীয় ঐতিহ্য আৰু সংস্কৃতিৰ ওপৰত ছাত্ৰ-ছাত্ৰীক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা। চতুৰ্থ দিনত উল্লেখ কৰিছে জনজাতীয় অৱদানৰ ওপৰত আলোচনা চক্ৰ, জনজাতীয় সংস্কৃতি ইতিহাস আৰু যি অৱদানৰ সৈতে জড়িত বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনজাতীয় যি ঐতিহ্যৰ প্ৰতি অধিক সজাগতা আৰু সন্মান গঢ়ি তোলাৰ কাৰণে চতুৰ্থ দিনৰ কাৰ্যসূচী এনেধৰণৰে ইয়াত উল্লেখ কৰিছে। পঞ্চম দিনৰ বিষয়বস্তুত উল্লেখ কৰিছে সামাজিক যি সম্প্ৰীতিৰ ওপৰত জনজাতীয় ঐতিহ্য সংস্কৃতিৰ ওপৰত শ্ৰেণীকোঠাৰ আলোচনা আৰু ৰচনা লিখা। ষষ্ঠ দিনৰ বিষয়বস্তু হিচাপে উল্লেখ কৰিছে নাটকৰ কথাটো। আৰু 7 নম্বৰ দিনত কৈছে যে জনজাতীয় সংগ্ৰহালয় ভ্ৰমণ, জনজাতীয় ঐতিহ্য আৰু সংস্কৃতিৰ যি নিমজ্জিত অভিজ্ঞতা লাভ কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অষ্টম দিনৰ বিষয়বস্তু জনজাতীয় নৃত্য আৰু গীতৰ সাংস্কৃতিক পৰিৱেশন। নৱম দিনত সামাজিক ভোজৰ কথা উল্লেখ কৰিছে। আৰু একেবাৰে শেষত দশম আৰু একাদশ দিনৰ কথা উল্লেখ কৰি লিখিছে যে জনজাতীয় ঘৰলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলক জনজাতীয় সম্প্ৰদায়ত চহকী পৰম্পৰা, জীৱনশৈলী আৰু প্ৰজ্ঞাৰ যি সেই প্ৰত্যক্ষ পৰিচয় কৰিবলৈ সুবিধা প্ৰদান কৰা। আৰু একেবাৰে দ্বাদশ দিনত উল্লেখ কৰি লিখিছে যে থিম প্ৰতিফলন আৰু উপস্থাপন দিৱস। অৰ্থাৎ ছাৰ-বাইদেউসকল, এটা অতি গুৰুত্বপূৰ্ণ কথা যে 15 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে আচলতে জনজাতীয় গৌৰৱ পাখৱাৰা উদযাপন কৰাৰ নিৰ্দেশনা আহিছে। আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি ভাবি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে উপকৃত হ'ব। আৰু যদি ভাল পালে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। গতিকে সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।